তো হেল্লো ভিউয়ার্স, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি ৪৬,২২৮টা পদ খালী হৈছে। যোগ্যতা মেট্ৰিক পাছ কৰা হ'লে হ'ব। ইয়াত কোনো এক্সাম নাই, কোনো ইণ্টাৰভিউ নাই, ডাইৰেক্ট জইনিং হ'ব। তো আহক বিশেষভাৱে চাওঁ। ইণ্ডিয়ান পোষ্ট ৰিক্ৰুটমেণ্ট ২০২৪। নেম অফ পোষ্ট গ্ৰামীণ ডাক সেৱক GDS। Category of post branch postmaster BMP, assistant branch postmaster ABPM আৰু ডাক সেৱক। টোটাল পোষ্ট ৪৬,২২৮টা। অসমত আছে ৮৯৬টা। নেম অফ অৰ্গেনাইজেশ্যন ইণ্ডিয়ান পোষ্ট। পাৰ মান্থ চেলাৰী BPM ১২,০০০ৰ পৰা ২৯,৩৮০ টকা। ABPM ডাক সেৱক ১০,০০০ৰ পৰা ২৪,৪৭৪ টকা। বয়সৰ সীমা ১৮ৰ পৰা ৪০ বছৰ। কেটাগৰী ৱাইজ বয়সৰ ৰেহাই দিয়া হৈছে। SC STৰ কাৰণে ৫ বছৰ, OBCৰ কাৰণে ৩ বছৰ, PWBD আনৰিজাৰ্ভৰ কাৰণে ১০ বছৰ, PWBD OBCৰ কাৰণে ১৩ বছৰ, PWBD SC STৰ কাৰণে ১৫ বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছ কৰা হ'লে হ'ব, কিন্তু মেথামেটিক্স আৰু ইংলিছ ছাবজেক্ট থাকিব লাগিব কম্পালচাৰী। আৰু লোকেল লেংগুৱেজৰ বিষয়ে জনা থাকিব লাগিব। যিসকল কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব সেইসকল কেণ্ডিডেট কম্পিউটাৰ নলেজ থাকিব লাগিব আৰু চাইকেল চলাব পৰা হ'ব লাগিব। পোষ্টাৰ চাৰ্কেল ৱাইজ ভেকেঞ্চি। অৰুণাচল প্ৰদেশ ১,০৫৮টা, অসমত ৮৫৫টা, বিহাৰ ২,৩০০টা, ছত্তীশগড় ৭২১টা, দিল্লী ২২টা, গুজরাট ১,৮৫০টা, হাৰিয়ানা ২১৫, হিমাচল প্ৰদেশ ৪১৮টা, জম্মু আৰু কাশ্মীৰ ৩০০টা, ঝাৰখণ্ড ৫৩০টা, কৰ্ণাটক ৫৩০টা, কেৰালা ১,৫০৮টা, মধ্যপ্ৰদেশ ১,৫৬৫টা, মহাৰাষ্ট্ৰ ৩,১৫৪টা, নৰ্থ ইষ্ট ৫০০টা, উৰিষ্যা ১,২৭৯টা, পাঞ্জাব ৩৩৬টা, ৰাজস্থান ২,০৩১টা, তামিলনাডু ২,৯৯৪টা, তেলেংগানা ৯৬১টা, উত্তৰ প্ৰদেশ ৩,০৮৪টা, উত্তৰাখণ্ড ৫১৯টা আৰু ৱেষ্ট বেংগল ২,১২৭টা। আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব। UR OBCৰ কাৰণে ১০০ টকা, SC ST ফিমেল PWD এইসকলৰ কাৰণে ফিজ নাই। পে'মেণ্ট মোড এইটো অনলাইনে পে'ড কৰিব লাগিব। UPI, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড দি। আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে ১৫ জুলাই ২০২৪ৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট ৫ আগষ্টলৈ থাকিব। আৰু ইয়াৰ অনলাইন কৰা লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দি থ'ম।
আপোনালোকে ডাইৰেক্ট গৈ তাৰে পৰা অনলাইন কৰিব পাৰিব। যদি ভিডিঅ' চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।